হয়, আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা সৰুভতাৰ শাখাৰ উদ্যোগত আৰু অসম চাহ জনজাতি মহিলা সমিতি সৰুভতাৰ শাখা তথা সমূহ ধনশিৰিবাসী ৰাইজৰ সহযোগত আমি অহা ইংৰাজী 28 তাৰিখ অৰ্থাৎ অহাকালি আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো আমি তৃতীয়বাৰ্ষিক কৰম পৰৱ আমি সৰুভতাৰ নলনী খেলপথাৰত আয়োজন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ প্ৰস্তুতি ইতিমধ্যে শেষ হৈছে আৰু খুব তীব্ৰগতিত আমি প্ৰস্তুতি চলাই আমি মানসিকভাৱে প্ৰস্তুত হৈছোঁ কৰম দেৱতাক আদৰিবলৈ তথা কৰমপ্ৰেমী ৰাইজক আদৰিবৰ কাৰণে। আৰু এই কৰম পৰৱৰ লগত সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। পুৱাৰ ভাগতে আছে আমাৰ স্বৰ্গীয় জগন্নাথ গঞ্জুৰ সোঁৱৰণত মাৰাথান দৌৰ প্ৰতিযোগিতা, তাৰপিছতে আছে আমাৰ সন্থাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, তাৰপিছতে আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ বাবে চিত্ৰাংকন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ ক আৰু খ শাখাত। তাৰপিছতে আছে আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত আমাৰ চাহ জনগোষ্ঠীৰ বিভিন্ন সমাজ সংগঠনসমূহে ইয়াতে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু অংশগ্ৰহণ কৰাৰ লগতে সৰুভতাৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি দলে ইয়াতে অংশগ্ৰহণ কৰিব আৰু এক ভাতৃত্ববোধ আৰু সমন্বয়ৰ শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ'ব। আৰু শোভাযাত্ৰাৰ পাছতে আমাৰ সন্ধিয়া কৰমডাল আদৰি আনি আমি বেদীত স্থাপন কৰি মাংগলিক কাৰ্য আৰম্ভ হ'ব আৰু মাংগলিক কাৰ্য হোৱাৰ পিছতে আমাৰ মুকলি সভা আৰম্ভ হোৱাৰ মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপে আৰ্চাৰ সন্মানীয় সভাপতি শ্ৰীযুত ধীৰাজ গলাদেৱ ডাঙৰীয়া, সাধাৰণ সম্পাদক জগদীশ বৰাক ডাঙৰীয়াকে প্ৰমুখ কৰি নিৰ্দিষ্ট বক্তা হিচাপে অৰুণ কাৱৰ দেৱ ডাঙৰীয়া উপস্থিত থাকিব। আৰু তাৰপিছতে আমাৰ বিশিষ্ট অতিথি হিচাপে আমাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমান অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ ও শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ দত্ত ডাঙৰীয়া, প্ৰাক্তন আটছা তথা বৰ্তমান কাজিৰঙা লোকসভা সমষ্টিৰ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনদেৱ ডাঙৰীয়াকে প্ৰমুখ কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। তাৰপিছতে আমাৰ আখৰা উদ্বোধন হ'ব। আখৰা উদ্বোধনৰ পিছতে আমাৰ স্বৰ্গীয় মুনীন্দ্ৰ কৰ্মকাৰ আৰু মোহন কৰ্মকাৰৰ সোঁৱৰণিত সাংস্কৃতিক সন্ধিয়া আমি অনুষ্ঠিত কৰিছোঁ আৰু এই সাংস্কৃতিক সন্ধিয়াৰ অসমৰ চাহ জনগোষ্ঠীৰ জনপ্ৰিয় কণ্ঠশিল্পী মাইকেল পাটৰদেৱে গীতৰ শৰাই আগবঢ়াব আৰু আমি আপোনালোকৰ জৰিয়তে সমূহ ধনশিৰিবাসী ৰাইজ তথা কৰমপ্ৰেমী ৰাইজক আমি অহাকালি অৰ্থাৎ 28 ছেপ্টেম্বৰ তাৰিখে আমি সকলোকে আমাৰ এই কৰম আখৰাত আহিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আমাৰ প্ৰতিটো কাৰ্যসূচীৰ প্ৰতিটো দফাতে উপস্থিতি